নমস্কাৰ, নিৰামিষৰ দিনত খাব পৰা পিঁয়াজ নহৰুবিহীন জলকীয়াৰ আচাৰ এটা বনাওঁ আহক। জলকীয়াৰ আচাৰ বা চাটনি বনাবৰ কাৰণে ইয়াতে মই কেঁচা পকা জলকীয়া কেইটামান লৈ লৈছোঁ, ধনিয়া, আদা, বিলাহী আৰু লৈ লৈছোঁ এবাটি কেঁচা বাদাম। গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ, তাত দিছোঁ অকণমান অলিভ অইল। এতিয়া কেঁচা বাদামখিনি দি পেলাই ফাটি ফাটি যোৱালৈকে খুব ধুনীয়াকৈ ভাজি লৈছোঁ। আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰিব, মিঠাতেল নাইবা ৰিফাইন তেল। বাদামখিনি ভাজি হৈ যোৱাৰ পাছত ইয়াতে দি দিছোঁ বিলাহীখিনি। এতিয়া সৰু সৰুকৈ কাটি থোৱা আদাও দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে নহৰু দিব পাৰিব, যিহেতুকে মই নিৰামিষৰ দিনত বনাইছিলোঁ সেইকাৰণে নহৰু ব্যৱহাৰ কৰা নাই। এতিয়া ইয়াতে দি দিলোঁ ভালদৰে ধুই থোৱা কেঁচা পকা জলকীয়া কেইটা। এতিয়া এইখিনিও ভালদৰে লৰাই আছোঁ। সোৱাদ অনুসৰি দি দিছোঁ নিমখ। এইটো আপোনালোকে চাটনি আচাৰ যিকোনো ক'ব পাৰে আৰু লগে লগে বনাই পেলাই খাবও পাৰি, নাইবা বনাই পেলাই 15 দিন আৰু এমাহলৈকে ধুনীয়াকৈ ৰাখিও থৈ দিব পাৰি। এয়া কথা পাতি থাকোঁতে থাকোঁতে বিলাহীখিনি ভজা হৈ গৈছে আৰু লগতে জলকীয়াখিনিৰ খুব ধুনীয়া এটা গোন্ধ ওলাইছে। এতিয়া ইয়াতে ভালদৰে ধুই সৰু সৰুকৈ কাটি থোৱা কেঁচা ধনিয়াৰ পাতখিনি দি দিলোঁ। এইখিনি পাই মই 10 ছেকেণ্ডমান সময়হে ভাজি লৈছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত খুব ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ। এয়া হৈ গ'ল জলকীয়াৰ চাটনি। দেখিবলৈ কিমান বেছি ধুনীয়া হৈছে নহয়নে? সেইদিনাখন বাহঁতৰ সত্যনাৰায়ণৰ পূজাৰ দিনাখন বনাইছিলোঁ আৰু খিচাৰীৰ লগত সকলোৱে এইটো খাইছিলে, বহুত বেছি ভাল পালে খাই পেলাই। ৰেচিপি বিচাৰি আছিলে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।